ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ দৈনিক শ শ লোকৰ সমাগম। মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত প্ৰথমবাৰৰ বাবে কৃষিপ্ৰধান ৰাণী চাপৰি সংযোগিত ভাছমান দলঙেৰে চলি আছে বিদ্যুৎ সংযোগৰ কাম। ব্ৰহ্মপুত্ৰৰ মাজত থকা গুৱাহাটী পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহচক্ৰ এলেকাৰ কৃষিপ্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা বিদ্যুৎ সংযোগ স্থাপনেৰে আলোকিত কৰাৰ বাবে বিগত 2025 বৰ্ষত ভোগালী বিহুৰ সময়ত কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত খৰালি কালত ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত 1.5 কোটি টকা ব্যয়েৰে 250 মিটাৰ দৈৰ্ঘ্যৰ এখন ভাছমান দলং নিৰ্মাণৰ কাম সমাপ্ত হৈছে। একেদৰে প্ৰায় 6.5 কোটি টকা ব্যয়েৰে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম চলি আছে। উল্লেখ্য যে বিগত 2025 বৰ্ষৰ 7 মাৰ্চৰ দিনা কেইবাহাজাৰ লোকৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ ধাৰাপুৰৰ ধোপৰতল ঘাটত দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পূৰ্বে 14 জানুৱাৰীত ভোগালী বিহুৰ দিনা প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাণী চাপৰিত উপস্থিত হৈ প্ৰায় 2 ঘণ্টা ধৰি কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা 4 শতাধিক কৃষকৰ সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰিছিল। ইফালে 7 মাৰ্চত দুয়োখন আঁচনিৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছিল যে ৰাণী চাপৰিৰ কৃষক ৰাইজৰ সুবিধাৰ হকে বিশেষকৈ খৰালিৰ সময়ত কৃষিজাত সামগ্ৰী কঢ়িয়াই অনা নিয়াৰ বাবে 2-3 টন ওজন ক্ষমতা সম্পন্ন এখন ভাছমান দলং 2026 চনৰ পূৰ্বে নিৰ্মাণ কৰা হ'ব। যদিহে কৃষকে বিচাৰে তেন্তে কিছু নিলগত আন এখন ভাছমান দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব। আনহাতে প্ৰথম ভাছমান দলংখনৰ নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধৰণে বিগত ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰা হৈছে। এতিয়া কৃষক ৰাইজে দ্বিতীয়খন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে দাবী জনাইছে যাতে দুই মূৰৰ পৰা কৃষক ৰাইজ অহা যোৱা কৰিব পাৰে। আনহাতে দলং নিৰ্মাণৰ দায়িত্বত থকা লোক নিৰ্মাণ পথ বিভাগৰ অভিযন্তাই সদৰি কৰা অনুসৰি বাৰিষাৰ সময়ত পানীৰ সোঁত প্ৰতি ছেকেণ্ডত 3 মিটাৰ থাকিলে দলংখন খুলি থোৱা হ'ব। বছৰৰ 8 মাহত দলংখন কাৰ্যক্ষম হৈ থাকে। পৰৱৰ্তী সময়ত দলংখনেৰে দুচকীয়া আৰু তিনিচকীয়া বাহন চলাচলৰ ব্যৱস্থা কৰা হ'ব। সম্প্ৰতি কাৰিকৰী আৰু সুৰক্ষাজনিত কাৰণত দলংখনত কেৱল খোজকাঢ়ি অহা যোৱা কৰাৰ অনুমতি দিয়া হৈছে। ইতিমধ্যে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা ভাছমান দলংখন খোজকাঢ়ি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ পুৱাৰ পৰা সন্ধিয়ালৈ শ শ লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে দ্বিতীয়খন ভাছমান দলং নিৰ্মাণ কৰা হোৱা নাই বাবে সম্পূৰ্ণ ৰাণী চাপৰিলৈ যাব নোৱাৰি আধাৰ পৰা উভতি আহিব লগা হৈছে। তদুপৰি ৰাণী চাপৰিলৈ বিদ্যুৎ সংযোগ ব্যৱস্থাৰ বাবে 8 কিলোৱাট উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোজন কৰা কাম সম্প্ৰতি যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। বৰ্তমান 5টা 63 kV আৰু 5টা 25 kV ক্ষমতাযুক্ত ট্ৰেন্সফৰ্মাৰ বহুৱা কাম চলি আছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এক সূত্ৰই সদৰি কৰা অনুসৰি এই আঁচনিখন ৰাণী চাপৰিত 4 শতাধিক কৃষক ৰাইজৰ উপকৃত কৰিব। আনহাতে ধাৰাপুৰ গাঁৱৰ গাঁওবুঢ়া ধৰ্মকান্ত কলিতা, ৰাণী চাপৰিৰ গাঁওবুঢ়া মনু দাস, গৰল গাঁৱৰ গাঁওবুঢ়া ভূপেন বৰুৱা, ৰাণী চাপৰিৰ কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা, সম্পাদক অক্ষয় কলিতাই কৃষক ৰাইজৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাণী চাপৰিক সম্পূৰ্ণ সংযোগ কৰাৰ বাবে শীঘ্ৰেই দ্বিতীয়খন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে যাতে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী সহজতে বজাৰলৈ অনা নিয়া কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী।